10 ফেব্ৰুৱাৰীত 24 সংখ্যক বড়োলেণ্ড দিৱস। কোকৰাঝাৰৰ গ্ৰীণফিল্ডত উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ। হাগ্ৰামা মহিলাৰীয়ে শুভাৰম্ভ কৰিব চৰকাৰৰ 5 গেৰেণ্টিৰ। 10 ফেব্ৰুৱাৰী অৰ্থাৎ মঙলবাৰে বিটিচি চুক্তি দিৱসৰ সৈতে সংগতি ৰাখি কোকৰাঝাৰত উদযাপন কৰা হ'ব 24 সংখ্যক বড়োলেণ্ড দিৱস। বিটিচি চৰকাৰৰ উদ্যোগত কোকৰাঝাৰ চহৰৰ গ্ৰীণফিল্ডত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হ'ব এই দিৱস। দিৱসৰ উপলক্ষে কোকৰাঝাৰ চহৰ সজাই পৰাই তোলাৰ লগতে মূল কাৰ্যসূচীৰ বাবে প্ৰায় 50,000 জনসাধাৰণে অংশগ্ৰহণ কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে বৃহৎ পেণ্ডেল। এই দিৱসৰ কাৰ্যসূচীতে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন চৰকাৰে জনসাধাৰণক প্ৰতিশ্ৰুতি দিয়া 5 গেৰেণ্টি আঁচনিৰো শুভাৰম্ভ কৰিব। যিটো আমি 5টা গেৰেণ্টি দিছিলোঁ, এই 5টা গেৰেণ্টিত নমিনেল হিচাপে আমি খালি 5টা আমি দিম আৰু কালিৰ পৰা আমাৰ যি 5টা গেৰেণ্টি এইটো দিয়া শুভাৰম্ভটো আমি কালিৰ পৰা ষ্টাৰ্ট কৰিম। বড়োলেণ্ড দিৱসৰ মূল কাৰ্যসূচীত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, মন্ত্ৰী চৰণ বড়োকে ধৰি বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। কোকৰাঝাৰৰ পৰা কনক বড়োৰ ৰিপৰ্ট, অসম লাইভ 24। 10 ফেব্ৰুৱাৰীত 24 সংখ্যক বড়োলেণ্ড দিৱস। কোকৰাঝাৰৰ গ্ৰীণফিল্ডত উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ। হাগ্ৰামা মহিলাৰীয়ে শুভাৰম্ভ কৰিব চৰকাৰৰ 5 গেৰেণ্টিৰ। 10 ফেব্ৰুৱাৰী অৰ্থাৎ মঙলবাৰে বিটিচি চুক্তি দিৱসৰ সৈতে সংগতি ৰাখি কোকৰাঝাৰত উদযাপন কৰা হ'ব 24 সংখ্যক বড়োলেণ্ড দিৱস। বিটিচি চৰকাৰৰ উদ্যোগত কোকৰাঝাৰ চহৰৰ গ্ৰীণফিল্ডত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হ'ব এই দিৱস। দিৱসৰ উপলক্ষে কোকৰাঝাৰ চহৰ সজাই পৰাই তোলাৰ লগতে মূল কাৰ্যসূচীৰ বাবে প্ৰায় 50,000 জনসাধাৰণে অংশগ্ৰহণ কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে বৃহৎ পেণ্ডেল। এই দিৱসৰ কাৰ্যসূচীতে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন চৰকাৰে জনসাধাৰণক প্ৰতিশ্ৰুতি দিয়া 5 গেৰেণ্টি আঁচনিৰো শুভাৰম্ভ কৰিব। যিটো আমি 5টা গেৰেণ্টি দিছিলোঁ, এই 5টা গেৰেণ্টিত নমিনেল হিচাপে আমি খালি 5টা আমি দিম আৰু কালিৰ পৰা আমাৰ যি 5টা গেৰেণ্টি এইটো দিয়া শুভাৰম্ভটো আমি কালিৰ পৰা ষ্টাৰ্ট কৰিম। বড়োলেণ্ড দিৱসৰ মূল কাৰ্যসূচীত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, মন্ত্ৰী চৰণ বড়োকে ধৰি বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। কোকৰাঝাৰৰ পৰা কনক বড়োৰ ৰিপৰ্ট, অসম লাইভ 24।